আমাক ভূমুগুৰিবাসী নমস্কাৰ, মই আব্দুল আজিজে কৈছো। পঞ্চায়ত আছে এই মানুহখিনিৰ এই যে উপনিৰ্বাচন হল অসমত 5খন সমষ্টিত, এই 5খন সমষ্টিত চামগুৰিও আছিল। চামগুৰিত বিজেপি জিতাৰ পিছত আজহাৰীৰ ভাষণ ভাইৰেল হৈছে। আজহাৰীয়ে কৈছে যে মুছলমানৰ ওপৰত যদি অত্যাচাৰ বন্ধ কৰে, হিন্দু মুছলমান বুলি অত্যাচাৰ নকৰে, তেতিয়াহ'লে ইয়াৰ পিছৰ ইলেকশ্যনতো বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আৰু আজহাৰীৰ কিছুমান চৰ্ত আছে, সেই চৰ্ত মতে যদি বিজেপিয়ে কাম কৰে, মুছলমানৰ কাৰণে কাম কৰে, তেতিয়াহ'লে বিজেপিয়ে ইয়াৰ পিছতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। আজহাৰীয়ে কৈছে যে সোনকালে আজহাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বৈঠকত মিলিত হ'ব আৰু এই সম্পৰ্কে আলোচনা কৰিব। আজহাৰীৰ কিছুমান চৰ্ত আছে, আপোনালোকে স্ক্ৰীনত চাওক আৰু মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক, নিজৰ মতামত কমেণ্ট কৰক আৰু যিসকলে নতুনকৈ সোমাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। ইছলামৰ ওপৰত যিটো আক্ৰমণ কৰা হয় এইটো বন্ধ হ'ব লাগে। গণতান্ত্ৰিক দেশ, ডেমক্ৰেচি দেশ, এইবিলাক বন্ধ হ'ব লাগে। সকলোৰে সমান অধিকাৰ আছে। বাবা ভীমৰাও আম্বেদকাৰৰ সংবিধানে আমাক সকলোকে অধিকাৰ দিছে। গতিকে চামগুৰিৰ ৰাইজে যাতে কষ্ট নাপায়, যেনেকৈ বিজেপিক মৰম কৰিছে, বিজেপিয়ে তেনেকুৱা মৰম চামগুৰি ৰাইজক কৰিব লাগে। আৰু এই বিষয় লৈ মানুহে কি ভাবে তাতে ভাবক, মোৰ কোনো আহে নাযায়। মোৰ কথা হ'ল, যোনে মোৰ কাৰণে ভাল কৰিব, মোৰ কামৰ কাৰণে ভাল কৰিব, মোৰ ধৰ্ম ইছলামৰ কাৰণে যোনে ভাল কৰিব, মই তেওঁলোকৰ লগত এভৰি টাইম আছোঁ। গতিকে মই অসমৰ ৰাইজক বিনম্ৰভাৱে এটা অনুৰোধ কৰিছোঁ যে হিন্দু মুছলমান যিবিলাক ইছ্যু হয়, এইবিলাক যাতে অসমৰ ভিতৰত আৰু নহয়। মই অসমৰ